সকল আমি তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ পাঠ 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ এই পাঠটি আলোচনা কৰি আছোঁ আৰু এই পাঠটিৰ আগতে মই তিনিটামান ভিডিঅ' দিছোঁ আৰু আজি আমি এই পাঠটিৰ শেষৰ অংশটো আলোচনা কৰিম। আজি আমি আলোচনা কৰিম মাটিৰ কথা আৰু ইয়াৰ আগতে আমি আলোচনা কৰিলোঁ বিভিন্ন ধৰণৰ ভূ-উদ্যোগৰ বিভিন্ন স্তৰকেইটাৰ কথা আৰু এইফালে শিলৰ কথা, শিলৰ বিভিন্ন প্ৰকাৰ, তাৰপিছত আমি আলোচনা কৰিলোঁ মণিকৰ কথা, মণিকৰ বিষয়ে আলোচনা কৰিলোঁ আৰু আজি আমি আলোচনা কৰিম মাটিৰ বিষয়ে। মাটি বুলি ক'লে আমি সকলোৱে জানো ভূ-উদ্যোগৰ এবিধ ইম্পৰ্টেণ্ট একদম উল্লেখযোগ্য উপাদান হৈছে মাটি। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য'ত আমি ঘৰ দুৱাৰ সাজো, খেতি বাতি কৰোঁ, বিভিন্ন ধৰণৰ গছ গছনি গজি বিভিন্ন ধৰণৰ জীৱ জন্তুৱে ইয়াতে বাস কৰে, য'ত বিভিন্ন ধৰণৰ যাতায়াত ব্যৱস্থা কৰা হয়, মানে আমাৰ সকলোখিনি কাম য'ত হয়, যাৰ ওপৰত হয় সেই অংশক আমি কি বুলি কওঁ? মাটি বুলি কওঁ। আৰু মাটি ক'ৰ পৰা উৎপত্তি হয়? মাটি শিলৰ পৰা উৎপত্তি হয়। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ আচলতে অপৰিহাৰ্য। শিলবিলাক আমিতো বিভিন্ন ধৰণৰ শিলৰ বিষয়ে আলোচনা কৰিলোৱেই। শিলবিলাক সেই শিল হৈ একেটা শ্বেপত থাকিবলৈ নাপায়, কাৰণ ইয়াত জলবায়ুৰ প্ৰভাৱ পৰে। শিলবিলাক সময়ৰ সোঁতত যেতিয়া শীত, তাপ, বতাহ, বৰষুণ আদি বিভিন্ন প্ৰাকৃতিক কাৰকৰ ফলত কেতিয়াবা ভাঙি জহি খহি চূৰ্ণ বিচূৰ্ণ হয়। এনে অংশবোৰ আকৌ কি হয়, কেতিয়াবা বতাহ, কেতিয়াবা নদী, হিমবাহ, পানী আদিয়ে কঢ়িয়াই নি পেলাই বিভিন্ন ঠাইত কি কৰে? জমা কৰে আৰু এইদৰে জমা হৈ থাকি মাটিৰ সৃষ্টি হয়। আৰু ইয়াৰ পৰা আমি গম পালোঁ যে শিলৰ পৰা মাটিৰ সৃষ্টি হয় আৰু আমি আগতে শিলৰ বিষয়ে আলোচনা কৰোঁতে পাইছিলোঁ যে শিলত কি থাকে? মণিক থাকে। গতিকে শিলৰ পৰা যিহেতু মাটিৰ সৃষ্টি হয়, গতিকে মাটিটো কি থাকিব? সেই মণিকৰ অংশসমূহ থাকিব, হয়নে? মানে মাটিটো আমি মণিক বিচাৰি পাম। এতিয়া আমি সাধাৰণতে প্ৰকৃত মাটি বুলি কোৱাৰ লগে লগে ভূপৃষ্ঠৰ পৰা 5 পৰা 10 ফুট তললৈ আমি য'ত বাস কৰি আছোঁ ভূপৃষ্ঠ, সেই ওপৰৰ তাৰ পৰা 5 বা 10 ফুট তললৈ প্ৰকৃত মাটি পোৱা যায়। আৰু মাটি দুইবিধ, জৈৱিক আৰু অজৈৱিক দুইবিধ পদাৰ্থৰে গঠিত। জৈৱিক মানে হৈছে জীৱিত আৰু অজৈৱিক মানে হৈছে জড়। জীৱিত বুলি কোৱাৰ লগে লগে জৈৱিক পদাৰ্থ কি কি আছে মাটিত? মাটিৰ জৈৱিক উপাদান বুলি কোৱাৰ লগে লগে প্ৰথমতে আহিব হিউমাছৰ কথা, হিউমাছৰ বিষয়ে। হিউমাছ বুলি ক'লে আমি কি বুজো? মাটিত থকা গছ গছনি, ডাল পাতৰ অংশ, বিভিন্ন জীৱ, মাটিত বিভিন্ন ধৰণৰ জীৱ থাকে, পোক পৰুৱা, কীট পতংগ বহুতখিনি থাকে। তাৰে ভিতৰত আমি মাটি সদ্যহতে খান্দিলেই কি পাওঁ? কেঁচু, কুমটি, এন্দুৰ, বিভিন্ন পোক পৰুৱাৰ মৃতদেহ, গৰু ম'হ আদি বিভিন্ন জীৱ জন্তুৰ বিষ্ঠা, সেই সকলোবোৰ ক'ত থাকে? মাটিত থাকে। আৰু এইবোৰ হৈছে মাটিত থকা জৈৱিক উপাদান, যিবোৰ জীৱৰ পৰা পাইছোঁ, মানে আমি যিবোৰ উপাদান জীৱৰ পৰা সৃষ্টি হৈছে সেয়া হৈছে জৈৱিক উপাদান। এইবোৰ হৈছে জৈৱিক পদাৰ্থ। আৰু এনে পদাৰ্থসমূহ গোটেই সকলোবোৰ কেঁচু কুমটি বিভিন্ন ধৰণৰ পোক পতংগৰ পৰা ধৰি মাটিত কিমান বস্তু থাকে, গছ গছনিৰ পাত, তোমাৰ ঘাঁহ বন, সেই সকলোবোৰ যেতিয়া ৰ'দত শুকাই পানীত পচি কিছুমান কি হয়? অণুজীৱৰ সৃষ্টি হয় আৰু সেই অণুজীৱৰ প্ৰভাৱত কি হয়? হিউমাছৰ সৃষ্টি কৰে। এনে জৈৱিক পদাৰ্থসমূহে উদ্ভিদক পুষ্টিৰ যোগান ধৰে। আমাৰ যে মাটিত যে বিভিন্ন ধৰণৰ গছ গছনি, খেতি বাতি যে আমি যে কৰোঁ আৰু সেইবোৰ ডাঙৰ হোৱাত বা সেইবোৰ বৃদ্ধি হোৱাত কোনে সহায় কৰে? এই হিউমাছে সহায় কৰে। আৰু যিমানে মাটিত জৈৱিক পদাৰ্থ বেছি হ'ব, সেই মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা কি হ'ব? বেছি হ'ব। আৰু মাটিত থকা পানীভাগে গছৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মানে যি মাটিৰ জৈৱিক পদাৰ্থ যি মাটিত বেছিকৈ থাকিব, সেই মাটিত খেতি বাতিৰ পৰা ধৰি গছ গছনি বেছি সোনকালে বাঢ়িব বা উদ্ভিদসমূহ বেছি সোনকালে ডাঙৰ হ'ব পাৰিব। কাৰণ কি কাৰণে? যে গছ গছনি বিভিন্ন উদ্ভিদসমূহক পানী লাগে আৰু যেতিয়া মাটিৰ জৈৱিক উপাদান
বেছি থাকে তেতিয়া সেই মাটিয়ে বেছি পানী ধৰি ৰাখিব পাৰে। এয়া আমি আলোচনা কৰিলোঁ মাটিৰ জৈৱিক উপাদানৰ কথা, য'ত জৈৱিক উপাদান বুলি কোৱাৰ লগে লগে হিউমাছটো আমাৰ প্ৰধান হয়। আৰু আমি এতিয়া আহিল অজৈৱিক উপাদান। অজৈৱিক পদাৰ্থ বুলি কোৱাৰ লগে লগে মাটিত থকা মাটিত বিভিন্ন ধৰণৰ অজৈৱিক পদাৰ্থ পোৱা যায়। তাৰে ভিতৰত আহিল নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফছফৰাছ, কেলছিয়াম, লো, তাম আদি সকলোবোৰ কম বেছি পৰিমাণে মাটিত থাকে। আৰু তোমালোকৰ কিতাপত খুব ধুনীয়াকৈ এখন ছবি দিয়া আছে, তোমালোকে সেই ছবিখন চাবা আৰু কথাখিনি ভালকৈ মন কৰিবা। মই বুজাই দিয়াখিনিও পঢ়িবা আৰু কিতাপৰখিনিও খুব ধুনীয়াকৈ পঢ়িবা। আৰু তোমালোকে আৰু এটা কাম কৰি চাব পাৰা, এটা চিচাৰ গ্লাছ লৈ হিউমাছ পৰীক্ষা, আমি হিউমাছ কেনেকৈ চাব পাৰিম। এটা চিচাৰ গ্লাছ বা যিকোনো বাচন এটা লৈ পেলাই অকণমান মাটি, আলতীয়া মাটি মানে য'ত উদ্ভিদ ভালকৈ গজে, মানে খেতি য'ত ভাল হয় তেনেকুৱা ঠাইৰ পৰা অকণমান মাটি আনি যদি পানীত তিয়াই পেলাই মাটিখিনি গুলি যদি অলপ সময় থৈ দিয়াৰ পাছত চাবা মাটিৰ ওপৰত গুলি দিলে মাটিৰ ওপৰত কিবা ঘাঁহ বনৰ নিচিনা সৰু সৰু বস্তু উপঙি থাকিব। আৰু সেইবোৰ আচলতে মাইক্ৰস্কোপ অনুবীক্ষণ যন্ত্ৰত যদি আমি চাওঁ সেইখিনি আমি ধুনীয়াকৈ হিউমাছখিনি দেখিবলৈ পাম। আৰু অনুবীক্ষণ যন্ত্ৰত নাচালেও আমি ওপৰতে হিউমাছখিনি খালী চকুৰেও দেখা পাম। তোমালোকে সেইটো পৰীক্ষা কৰি পেলাই চাব পাৰা। এতিয়া আহোঁ মাটিৰ বিভিন্ন ভাগ, ৰাসায়নিক উপাদান, ভৌতিক গঠন, উৎপত্তিৰ স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি মাটিসমূহ শ্ৰেণী বিভাজন কৰা হৈছে। আৰু আমি চকুৰ আগতে বিভিন্ন ধৰণৰ মাটি দেখি আছোঁ। কোনোবা মাটিত আমি কি মাটি বুলি কওঁ, আলতীয়া মাটি বুলি কওঁ, বালিয়া মাটি বুলি কওঁ, হয়নে নহয়? আমি নিজে দেখিলে চিনি পাওঁ, মাটি দেখিলে কম এইখিনি বালিয়া মাটি, এইখিনি আলতীয়া মাটি, হয়নে? সাধাৰণতে দানাবোৰ যিবোৰ অতি সূক্ষ্ম, একদম মিহি মিহি মাটিৰ দানা যি সূক্ষ্ম হয় সেইখিনি কি হয়, আলতীয়া মাটি হয়। আৰু য'ত সূক্ষ্ম আৰু স্থূল দানা মানে সৰু আৰু ডাঙৰ দুইটা য'ত মিলি থাকে যি মাটিত, সেইখিনিক কি মাটি বুলি কোৱা হয়, বালিঅহীয়া মাটি। আৰু প্ৰধানকৈ যিবোৰ মাটি অকল ডাঙৰ দানাই থাকে সেইবোৰক কি বুলি কোৱা হয়, বালিয়া মাটি। মানে আমাৰ সেই বালিখিনি যে সেইখিনি বালিয়া মাটি, য'ত সূক্ষ্ম আৰু স্থূল সৰু ডাঙৰ দুইবিধ কণিকা মিহলি হৈ থাকে সেইখিনিক কি বুলি কোৱা হ'ব, বালিঅহীয়া মাটি বুলি কোৱা হ'ব। তোমালোকৰ কিতাপত ধুনীয়াকৈ এটা স্কেচ ডায়েগ্ৰাম দি মাটিৰ বিভিন্ন ধৰণৰ ভাগবোৰ লিখি দিছে। আৰু মাটিক উৎপত্তি অনুসৰি দুটা ভাগত ভাগ কৰিছে, অৱশিষ্ট মাটি আৰু অপহৃত মাটি। আৰু গঠন অনুসৰি মাটিক তিনিটা ভাগত ভাগ কৰা হৈছে, পৈণত আঞ্চলিক মাটি, আন্ত আঞ্চলিক মাটি আৰু অপৈণত মাটি। এইখিনি চাবা, এইখিনিৰ পৰা পৰীক্ষাত আহিবলগীয়া বহুতখিনি প্ৰশ্ন আছে, গতিকে ভালকৈ তোমালোকে চাবা। এতিয়া অতি ইম্পৰ্টেণ্ট কথা এটা চোৱা যে মাটিত প্ৰধানকৈ 4টা উপাদান থাকে। মনত ৰাখিবা, মাটিত প্ৰধানকৈ 4টা উপাদান থাকে, মণিক বা খনিজ বা অজৈৱিক পদাৰ্থ, আৰু এটা আহিল জৈৱিক পদাৰ্থ। আমিতো জানোৱেই, দুটাটো আমি গম পালোঁৱেই, জৈৱিক আৰু অজৈৱিক। আৰু লগতে মাটিত কি থাকে, প্ৰচুৰ পৰিমাণে পানী থাকে, আৰু মাটিত কি থাকে, বায়ু থাকে, হ'লনে? আয়তন হিচাপে মাটিত সাধাৰণতে 45% মণিক থাকে। মই কৈছিলোঁ নে যে শিলৰ পৰা মাটিৰ সৃষ্টি হয়, শিলত মণিক থাকে কাৰণে মাটিটো কি থাকিব, মণিক থাকিব। গতিকে মাটিত সাধাৰণতে 45% মণিক, 5% বিভিন্ন জৈৱিক পদাৰ্থ, 25% পানী আৰু 25% কি থাকে বুলি কৈছে, বায়ু থাকে বুলি কৈছে। মনত ৰাখিবা, মাটি প্ৰধানকৈ 4টা উপাদানেৰে গঠিত, মণিক বা খনিজ বা অজৈৱিক পদাৰ্থ, জৈৱিক পদাৰ্থ, পানী আৰু বায়ু। আৰু চবৰে পৰিমাণবোৰ কি হয়, বেলেগ বেলেগ হয়। হ'ল, আমি এইখিনি মাটিৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আহোঁ ভূত্বক আৰু জীৱজগত। ভূত্বক বুলি ক'লে আমি য'ত বাস কৰি আছোঁ, আমাৰ এই মাটিখিনি, এইখিনি ভূত্বক বুলি কোৱা হয়, যিখিনি মাটিৰ ওপৰত আমি বাস কৰি আছোঁ। আৰু সেই ভূত্বকৰ জীৱজগতৰ লগত সম্পৰ্ক কি? ভূত্বক আৰু জীৱজগতৰ সম্পৰ্ক বুলি কোৱাৰ লগে লগে আমি গমেই পাইছোঁ যে এইটো অতি গভীৰ সম্পৰ্ক, কাৰণ ভূত্বকৰ অবিহনে জীৱজগতৰ সৃষ্টিয়ে নহ'লেহেঁতেন, আমি জীৱবোৰ ক'ত বাস কৰিলোঁ হয়। আমাৰ বাসস্থান, আমাৰ প্ৰত্যেকবিধ জীৱৰে বাসস্থান হৈছে এই ভূত্বক। সেয়েহে ভূত্বকৰ লগত জীৱজগতৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে, কাৰণ সকলো প্ৰকাৰৰ প্ৰাণী, উদ্ভিদৰ আৱাসস্থলীয়ে হৈছে ভূত্বক।
বাসস্থান, আমাৰ প্ৰধান মানুহৰ পৰা আৰম্ভ কৰি পৃথিৱীত যিমান জীৱ আছে সকলোবোৰৰ আৱাসস্থলী বাসস্থান হৈছে ভূতক। আমাৰ জীৱন যাত্ৰা, আচাৰ ব্যৱহাৰ, খেতি বাতি, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, তোমাৰ যাতায়ত, উদ্যোগৰ পৰা আদি কৰি আমি যি কামেই নকৰোঁ কিয় সকলোবোৰ আমি ক'ৰ ওপৰত কৰিছোঁ? ভূতকৰ ওপৰত কৰিছোঁ। নিজে এবাৰ কল্পনা কৰি চোৱাচোন, মাটি নোহোৱা হ'লে কি হ'লহেঁতেন? সেইটোতো অতি ডাঙৰ কথা, ভয়ংকৰ কথা। মাটি নোহোৱাকৈ আমি একো কথা কল্পনাই কৰিব নোৱাৰোঁ, হয়নে? কাৰণ আমাৰ সকলো কাম ক'ত হয়? মাটিৰ ওপৰতেই হয়। আৰু এই ভূতকৰ অংশ হিচাপে আছে বিভিন্ন পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, লগতে বিভিন্ন ধৰণৰ জলভূমি, আৰু এই সকলোবোৰতে কি হয়? জীৱই বাস কৰে। আৰু এই সকলোতে জীৱ জগতৰ প্ৰসাৰতা আছে। জলমণ্ডলতো জীৱই বাস কৰে, হয়নে নহয়? পৰ্বত, পাহাৰ, মালভূমি, সমভূমি সকলোতে বিভিন্ন ধৰণৰ জীৱই বাস কৰে। ঠিক তেনেকৈ আকৌ মৰুপ্ৰধান অঞ্চল বা অতি ঠাণ্ডা শীতপ্ৰধান অঞ্চল, সেই মৰুপ্ৰধান আৰু শীতপ্ৰধান অঞ্চলসমূহতো কম বেছি পৰিমাণে বিভিন্ন ধৰণৰ জীৱই কি কৰে? বাস কৰে। মুঠতে ভূতকত পোৱা বিভিন্ন ধৰণৰ শিল, মণিক, মাটিৰ গুণাগুণে জীৱ জগতক বিশেষভাৱে প্ৰভাৱ পেলাইছে। কি কাৰণে প্ৰভাৱ পেলাইছে? কাৰণ আমাৰ জীৱ জগতৰ সকলো কাম কিহৰ ওপৰত নিৰ্ভৰশীল? ভূতকৰ ওপৰত নিৰ্ভৰশীল। গতিকে ভূতকত থকা বিভিন্ন উপাদানে আমাৰ ওপৰত প্ৰভাৱ পেলোৱাটো এটা দেখা শুনা কথা যে আমি ভূতকৰ ওপৰত নিৰ্ভৰশীল, গতিকে ভূতকে আমাৰ ওপৰত প্ৰভাৱ পেলাবই যিকোনো ক্ষেত্ৰতে। এতিয়া চোৱা, ভূতকত আগতে ক'লোঁ যে সেই মাটিত বিভিন্ন ধৰণৰ অজৈৱিক পদাৰ্থ থাকে, যেনে নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, তোমাৰ ছালফাৰ, ফছফৰাছ আদি বিভিন্ন ধৰণৰ অজৈৱিক পদাৰ্থসমূহ যে থাকে, সেইবোৰে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত বিশেষ অৰিহণা যোগায়। আৰু সেইবোৰ নোহোৱা হ'লে উদ্ভিদসমূহৰ বিশেষভাৱে বৃদ্ধি নহ'লে হয়। আৰু আমাৰ মানুহৰ জীৱন ধাৰণৰ বাবে কিমানবোৰ বস্তু লাগে ভাবাচোন। আমাৰ বাসস্থানৰ পৰা আদি কৰি, আমাৰ খোৱা খাদ্যৰ পৰা আদি কৰি সকলোবোৰ বস্তু, নানা ধৰণৰ সামগ্ৰী, এই সকলোবোৰৰ কাৰণে আমি কাৰ ওপৰত নিৰ্ভৰশীল? মাটি, ভূতকৰ ওপৰত নিৰ্ভৰশীল। মাটি অবিহনে আমাৰ একোৱেই সম্ভৱ নহ'ল হয়। ভূতকত পোৱা শিলক আমাৰ প্ৰয়োজন মতে আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ, আৰু ভূতকতে পোৱা বিভিন্ন বস্তুসমূহক আমি আমাৰ অভাৱ পূৰণ কৰিবলৈ কি কৰোঁ? ব্যৱহাৰ কৰোঁ। এই ভূতকতে আমি কয়লা পাইছোঁ, খনিজাত তেল পাইছোঁ, প্ৰাকৃতিক গেছ পাইছোঁ আদি। তাৰ উপৰিও আমি বিভিন্ন ধৰণৰ মণিক, সোণ, ৰূপ, তাম, দস্তা এইবোৰ বিভিন্ন ধৰণৰ মূল্যৱান মণিকসমূহ পাইছোঁ, যিবোৰ আমি কি কৰিছোঁ? বিভিন্ন কামত, বিভিন্ন ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিছোঁ। সেইবোৰ ব্যৱহাৰ কৰি আমি মানুহবোৰে এটা উন্নত মানৰ জীৱন যাপন কৰিব পাৰিছোঁ। আৰু এই ভূতকতে আমি কি পাইছোঁ? গ্ৰেনাইট, বেছল্ট, বালিশিল, স্লেট, মাৰ্বল আদি বিভিন্ন ধৰণৰ শিল বালিসমূহ পাইছোঁ। আৰু সেইবোৰে আমি কি কৰিছোঁ? ঘৰ বাৰী বনাইছোঁ, ৰাস্তা ঘাট বনাইছোঁ আদি। সেইবোৰ আমি ভূতকৰ পৰাই পাইছোঁ, আৰু আমি সেইবোৰ ব্যৱহাৰ কৰি এটা আৰামপ্ৰিয়, খুব সুন্দৰ, উন্নত মানদণ্ডৰ জীৱন যাপন কৰিব পাৰিছোঁ, হয়নে? চিমেণ্ট, চূণ এইবোৰ যে প্ৰস্তুত যে কৰিছে, এইবোৰ ক'ৰ পৰা প্ৰস্তুত কৰে? ভূতকত পোৱা চূণশিলৰ পৰা। আৰু সেইবোৰে আমি ধুনীয়াকৈ কি সাজিছোঁ? আমি থাকিবৰ কাৰণে বাসস্থান সাজিছোঁ, হয়নে? আৰু সেইবোৰৰ পৰা সেই বাসস্থানসমূহতে আমি খুব এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিছোঁ। মানে আমি ইয়াৰ পৰা কি বুজিলোঁ? ভূতকে আমাৰ প্ৰধান। ভূতকৰ অবিহনে জীৱজগত অসম্ভৱ। জীৱজগতৰ প্ৰত্যেকটো কথাই, প্ৰত্যেকটো বস্তুৱে ভূতকৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আমি মানৱ জাতিয়ে কি কৰিছোঁ? আমাৰ উন্নতিৰ কাৰণে, আমাৰ আৰামপ্ৰিয় জীৱনৰ কাৰণে আমি য'ৰ ওপৰত থাকিয়ে আমি পৃথিৱীখনৰ বিভিন্ন ধৰণৰ সুখবোৰ ল'ব পাৰিছোঁ, সেই ভূতককে কি কৰিছোঁ? আমিয়ে বিভিন্ন ধৰণে ক্ষতি সাধন কৰিছোঁ। যাৰ ফলত কি হৈছে? এতিয়া মাটি খহনীয়া হৈছে, ভূমিস্খলন,
ৰ'দ বতাহ বৰষুণ আদি বিভিন্ন কাৰ্যই পৃথিৱীৰ ভূতকত থকা শিল মণিক মাটিৰ বিভিন্ন প্ৰকাৰে ক্ষতি সাধন কৰি আহিছে। তাৰ উপৰিও আমি মানুহবোৰে কি কৰিছোঁ, গছ গছনি কাটি তাত উদ্যোগ বনাইছোঁ, ঘৰ সাজিছোঁ, যাৰ কাৰণে ভূতকৰ কি হৈছে, বহুত ক্ষতি সাধন হৈছে। তাৰ উপৰিও আমি মানুহে কি কৰিছোঁ, আমাৰ যাতায়াতৰ সা সুবিধাৰ কাৰণে বিভিন্ন ধৰণৰ যান বাহন আমি ব্যৱহাৰ কৰিছোঁ। বৰ্তমান যান বাহনৰ সংখ্যা বহুত বাঢ়ি গৈছে। খেতি বাতিত আমি খেতি ভাল হ'বৰ কাৰণে কি কৰিছোঁ, আমি বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিছোঁ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিছোঁ। তাৰ উপৰিও নগৰৰ উদ্যোগসমূহৰ পৰা বিভিন্ন ধৰণৰ আৱৰ্জনা আমি সেইবোৰ কি কৰিছোঁ, ভূতকতেই পেলাইছোঁ, যাৰ ফলত ভূতকত কি হৈছে, প্ৰদূষণ হৈছে আৰু সেই মাটিবোৰ কি হৈছে, নষ্ট হৈছে। আৰু তাৰ ফলত কি হৈছে, মাটিৰ বিভিন্ন ধৰণৰ গুণাগুণ নষ্ট হৈছে, মানে মাটিৰ প্ৰকৃত গুণাগুণ নোহোৱা হৈছে। সেয়েহে আমি সকলোৱে আমাৰ মানৱ জাতিৰ উন্নয়নৰ কাৰণে, মানৱ জাতিক আমি খুব সুন্দৰকৈ জীয়াই ৰাখিবৰ কাৰণে মাটিৰ ক্ষয় ৰোধ কৰাটো আমাৰ কাৰণে প্ৰয়োজনীয়। মাটিৰ ক্ষয় বুলি নহয়, মাটিৰ সকলোবোৰ, মাটিৰ ওপৰত হৈ থকা সকলোবোৰ প্ৰদূষণৰ পৰা আৰম্ভ কৰি, ক্ষয় কাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মাটিৰ যি গুণাগুণ নষ্ট কৰা কাৰ্য, সেইখিনি আমি বন্ধ কৰাটো আমাৰ কাৰণে প্ৰয়োজনীয়। কাৰণ আমি মানৱ জাতি, আমাৰ জীৱকুল, আমাৰ জীৱমণ্ডল সেই মাটিৰ ওপৰতেই নিৰ্ভৰশীল। আৰু এই প্ৰদূষণটো যদি মাটিত এবাৰ সোমাই যায়, সি তেতিয়া এটা চক্ৰৰ দৰে মাটিৰ কি হৈ পৰিব, অংগ হৈ পৰিব। আৰু সেই অংগটোৱে এই ভূতকত বাস কৰা উদ্ভিদ, মানুহ, বিভিন্ন ধৰণৰ জীৱ জন্তুৰ বিভিন্ন ধৰণে কি কৰিব, ক্ষতি সাধন কৰিব। আৰু মাটিৰ ক্ষয় কাৰ্য ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগে, গছ গছনি ৰুব লাগে, ঘাঁহ বন আদি ৰুব লাগে। আমি অনাহকত উদ্যোগ প্ৰতিষ্ঠান পাতিবলৈ গৈ, কল কাৰখানা প্ৰতিষ্ঠা কৰিবলৈ গৈ গছ গছনি হাবি জংঘল কাটি ধ্বংস কৰিব নালাগে। আমি সেইখিনি কথা চিন্তা কৰিব লাগিব। তাৰ উপৰিও আমাৰ লাভৰ কাৰণে, খেতি বাতি ভাল হ'বৰ কাৰণে আমি হকে বিহকে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ মাটিত প্ৰয়োগ কৰি মাটিৰ প্ৰকৃত গুণাগুণ নষ্ট কৰিব নালাগে, সেইখিনি আমি নিজে জানিব লাগে। তাৰ উপৰিও আমি মাটিৰ উৰ্বৰতা শক্তি ৰক্ষা কৰিবৰ কাৰণে খেতিবোৰ কৰোঁতে সলনি কৰিব লাগে। একেবিধ খেতিকে কৰি থাকিলে সেই মাটিখিনিৰ কি হ'ব, গুণাগুণ নষ্ট হ'ব, উৰ্বৰতা শক্তি কমি যাব। সেইকাৰণে আমি ৰোটেশ্যন কৰি বিভিন্ন ধৰণৰ খেতি বৈজ্ঞানিকসন্মতভাৱে বিভিন্ন ধৰণৰ যদি খেতি কৰোঁ, তেতিয়া মাটিৰ গুণাগুণ নষ্ট নহয়। এনেধৰণৰ যদি আমি পদক্ষেপবোৰ নলওঁ, তেতিয়াহ'লে অতি সোনকালে কি হ'ব, ভূতকৰ প্ৰদূষণৰ পৰা আৰম্ভ কৰি, ভূতক ক্ষয় সাধনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ক্ষতি হ'ব, যাৰ প্ৰভাৱ প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাৰ জীৱমণ্ডলত পৰিব। সেয়েহে আমি আমাৰ ভূতকৰ সংৰক্ষণ কৰাটো আমাৰেই দায়িত্ব। আমি সেইকাৰণে কিছুমান ষ্টেপ হাতত লৈ পেলাই মাটিৰ গুণাগুণ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব লাগে, যাৰ কাৰণে আমাৰেই লাভ হ'ব। আজি আমি এই লেশ্যনটোৰ এইখিনি আলোচনা কৰিলোঁ, মানে আমি লেশ্যনটোৰ শেষ অংশটো আলোচনা কৰিলোঁ। তোমালোকে গোটেই ভিডিঅ'কেইটা ভালকৈ শুনিবা, নিজেও লেশ্যনটো পঢ়িবা, পঢ়ি ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। পঢ়িলে আচলতে বুজি নোপোৱা একো কথাই এই লেশ্যনটোত নাই। কিবা যদি প্ৰব্লেম পোৱা মোক ক'বা, আৰু ইয়াৰ পিছত আমি এইটো লেশ্যনৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। তোমালোকে কুৱেশ্যন আনচাৰসমূহ ভালকৈ লিখি ল'বা তেতিয়া। থেংক ইউ।